বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে আজি জল জীৱন মিছন অসমৰ ফালৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আহিছোঁ। বিজ্ঞাপনটো আপোনালোকে নিশ্চয় হেডিংটো দেখা পাইছে, অফিচ অফ দ্য মিছন ডাইৰেক্টৰ জল জীৱন মিছন আছাম। এই বিজ্ঞাপনটো 17 ফেব্ৰুৱাৰী 2026 তাৰিখে প্ৰকাশ কৰিছে। ইয়াতে যিকেইটা পদ আছে পদকেইটাৰ বিষয়ে মই প্ৰথমে আপোনালোকক জনাই ল'ব বিচাৰিছোঁ। প্ৰথম আপোনালোকে পদকেইটা চাওক। প্ৰথম পদটো হৈছে ষ্টেট প্ৰজেক্ট স্পেচিয়েলিষ্ট ফাইনেন্স মেনেজমেণ্ট, তাৰ কাৰণে পদ আছে আপোনালোকৰ এটা। 2 নম্বৰত আছে ছিনিয়ৰ ছফ্টৱেৰ ডেভেলপাৰ, 3 নম্বৰত আছে জুনিয়ৰ ছফ্টৱেৰ ডেভেলপাৰ, 4 নম্বৰত আছে মোবাইল এপ্লিকেশ্যন ডেভেলপাৰ আৰু 5 নম্বৰত আছে ডাটা এনালাইচিছ। এই গোটেইকেইটাৰে এটা এটা পদ আছে ইয়াতে, আপোনালোকে নিশ্চয় এটা দেখা পাইছে। আৰু এই পদকেইটাৰ কাৰণে আপোনালোকৰ যিটো দৰমহা দিব, দৰমহাটোৰ বিষয়েও মই আপোনালোকক কৈ দিম। এই পদকেইটা আপোনালোকে গোটেইকেইটা পদ আপোনালোকৰ কণ্টেক্সুৱেল বেচিছ পদ হয়। ইয়াতে আপোনালোকে যদি প্ৰথম পদটো যদি চাই, ষ্টেট প্ৰজেক্ট স্পেচিয়েলিষ্ট ফাইনেন্স মেনেজমেণ্টৰ যিটো পদ আছে, ইয়াৰ কাৰণে দৰমহাটো আপোনালোকক 1 লাখ টকা পাৰ মান্থ দিয়া হ'ব। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ ইণ্টাৰভিউ ডেটটো দিয়া হৈছে যে 23 ফেব্ৰুৱাৰী 2026 10 বজাত, টাইমিংটো দিছে 10 বজাত। আৰু নেক্সট যিটো পদ আছে ছফ্টৱেৰ ডেভেলপাৰ, ছিনিয়ৰ ছফ্টৱেৰ ডেভেলপাৰ, তাৰ যিহেতু এটা পদ আছে, ইয়াৰে দৰমহাটো হ'ব আপোনালোকৰ 60,000 টকা পাৰ মান্থ। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ ইণ্টাৰভিউ হ'ব 25 ফেব্ৰুৱাৰী 2026 ৰাতিপুৱা 10 বজাত। আৰু নেক্সট যিটো জুনিয়ৰ ছফ্টৱেৰ ডেভেলপাৰ পদ আছে, এইটোৰ কাৰণে আপোনালোকৰ দৰমহা হ'ব 40,000 টকা পাৰ মান্থ। আৰু ইয়াৰো ইণ্টাৰভিউটো আপোনালোকৰ 25 ফেব্ৰুৱাৰী 2026 হ'ব। আৰু এই পদটোৰ কাৰণে ইণ্টাৰভিউ আপোনালোকৰ হ'ব 1 বজাত, দুপৰীয়া 1 বজাত। আৰু যিটো মোবাইল এপ্লিকেশ্যন ডেভেলপাৰ আছে, তাৰ কাৰণে দৰমহাটো আপোনালোকক 50,000 অৰ্থাৎ 50,000 টকা দিব। আৰু ইয়াৰ ইণ্টাৰভিউটো হ'ব আপোনালোকৰ 26 ফেব্ৰুৱাৰী 2026, এইটো ৰাতিপুৱা 10 বজাত। আৰু ডাটা এনালাইচিছৰ যিটো পদ, তাৰ কাৰণে দৰমহাটো আপোনালোকৰ 50,000 টকা হ'ব। আৰু ইয়াৰ ইণ্টাৰভিউটো 26 ফেব্ৰুৱাৰী 2026 হ'ব। আৰু ইয়াৰ কাৰণে ইণ্টাৰভিউ টাইমটো দিয়া হৈছে আপোনালোকৰ দুপৰীয়া 1 বজাত। গতিকে আপোনালোকে গোটেইকেইটা পদৰ কাৰণে আপোনালোকৰ ইণ্টাৰভিউ টাইমটো বুজি পালে। আৰু এতিয়া আমি আহোঁ ইণ্টাৰভিউটো ক'ত হ'ব। ইণ্টাৰভিউটো আপোনালোকে চাওক, এইটো অফিচটো এড্ৰেছটো অফিচ অফ দ্য মিছন ডাইৰেক্টৰ জল জীৱন মিছন আছাম, হেঙেৰাবাৰী, গুৱাহাটী। এই এড্ৰেছত আপোনালোকৰ ইণ্টাৰভিউটো হ'ব। আপোনালোকে ইণ্টাৰভিউ দিবলৈ হ'লে এই এড্ৰেছত যাব লাগিব। এতিয়া আপোনালোকে ইণ্টাৰভিউ হলত যাওঁতে আপোনালোকৰ যিটো পদৰ কাৰণে আপুনি ইণ্টাৰভিউ দিব যাব, পদটোৰ কাৰণে আপোনালোকৰ শিক্ষা কিমান প্ৰয়োজন হ'ব, এইখিনি কথাও জানিব লাগিব। এতিয়া মই প্ৰথমে এটা এটাকৈ আপোনালোকক জনাই দিওঁ। প্ৰথম যিটো পদ আছিলে আপোনালোকৰ, সেই পদটোৰ কাৰণে অৰ্থাৎ যিটো ষ্টেট প্ৰজেক্ট স্পেচিয়েলিষ্ট ফাইনেন্স মেনেজমেণ্টৰ যিটো পদ, সেই পদটোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন আপোনালোকে চাওক, MBA। এইটো ফাইনেন্সত আপুনি MBA হ'ব লাগিব, বা 2 years আপোনালোকৰ PGDBM বা PGDBM আপোনালোকৰ ফাইনেন্সত হ'ব লাগিব। বা CA যদি হয়, চাৰ্টাৰ্ড একাউণ্টেণ্ট যদিও হয়, তেতিয়াও আপুনি আবেদন কৰিব পাৰিব। বা কষ্ট একাউণ্টেণ্ট যদি হয়, তেতিয়াও কৰিব পাৰিব। বা MCOM একাউণ্টেঞ্চি যদি হয়, তেতিয়াও আপুনি আবেদন কৰিব পাৰিব, যদি আপোনাৰ 60% মাৰ্ক আছে। আৰু লগতে আপোনালোকৰ 1 year ডিপ্ল'মা ইন ফাইনেন্স যদি এইটো পদ আছে, তেতিয়াও আপুনি কৰিব পাৰিব। আৰু পাব্লিক ফাইনেন্স মেনেজমেণ্ট যদি আপুনি পাছ কৰি আছে, তেতিয়াও আপুনি আবেদন কৰিব পাৰিব। এতিয়া এইকেইটা কথা আপুনি জানিলে। আৰু ইয়াতে আদাৰ কোৱালিফিকেশ্যনৰ কথাও আছে। আদাৰ কোৱালিফিকেশ্যন আপোনালোক কি কি লাগিব, এইটো কথাও ইয়াতে উল্লেখ আছে, আপুনি চাই ল'ব পাৰিব আপোনালোকে। নেক্সট আমি চাওঁ যে যিটো ছেকেণ্ড পদ আছে, ছেকেণ্ড পদটোৰ কাৰণে আপোনালোকৰ যিটো ছফ্টৱেৰ ডেভেলপাৰ পদ আছে, ছফ্টৱেৰ ডেভেলপাৰ পদৰ কাৰণে আপোনালোকৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যনটো BE বা BTech বা কম্পিউটাৰ ছায়েন্স, BSc, IT, MSc বা MCA যদি আপোনাৰ আছে, তেতিয়া আপুনি আবেদন কৰিব পাৰিব। আৰু বয়সৰ কথাটো ইয়াতে উল্লেখ কৰিছে আপোনালোকৰ 40 বছৰ। আপোনালোকে দেখিছে, এজ নট মোৰ দেন 40 years, 40 বছৰ ওপৰত হ'ব নালাগিব। এইটো আপোনালোকে বুজিলে। নেক্সট যিটো পদ আছে, আমি নেক্সট পদটোৰ কাৰণে যাওঁ। আপোনালোকৰ যিটো নেক্সট পদ, এই পদটো হৈছে আপোনালোকৰ জুনিয়ৰ ছফ্টৱেৰ ডেভেলপাৰ। এই পদটোৰ কাৰণে আপোনালোকৰ একেধৰণে BE বা BTech, কম্পিউটাৰ ছায়েন্স বা BSc বা IT
BSc IT MCA বা MSc যদি কম্পিউটাৰ ছায়েন্সত আছে তেতিয়া আপুনি আবেদন কৰিব পাৰিব। বয়সটো 40 বছৰৰ তলত হ'ব লাগিব, এইটো কথা ইয়াতে উল্লেখ কৰিছে। নেক্সট আপোনালোকৰ আৰু যিটো পদ আছে, নেক্সট পদটোৰ কথালৈ আমি যাওঁ। নেক্সট পদটো আপোনালোকৰ যিহেতু মোবাইল ছফ্টৱেৰ ডেভেলপাৰ হয়, এইটো এণ্ড্ৰইড ডেভেলপাৰ বুলি কোৱা হৈছে। ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো লাগিব BE BTech ইন কম্পিউটাৰ ছায়েন্স বা IT ইকনমিক্স ইলেক্ট্ৰিক্স এণ্ড কমিউনিকেশ্যন MCA বা MSc কম্পিউটাৰ ছায়েন্স IT যদি আপুনি পাছ কৰি আছে তেনেহ'লে, আৰু লগতে পাৰ্চেণ্টেজ আপোনালোকৰ 65% বিচৰা হৈছে। সেইটো যদি আছে তেতিয়া আপুনি এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব, আৰু বয়সটো আপোনাৰ 40 বছৰৰ তলত হ'ব লাগিব। আপুনি এইটো চালে। নেক্সট আমাৰ ডাটা এনালাইচিছ যিটো পদ আছে, এইটো পদৰ কাৰণে আছে। এইটো পদৰ কাৰণে আপোনালোকৰ কিমান লাগিব এইটো চাই লওক। ডাটা এনালাইচিছ যিটো পদ, এইটো আপোনালোকে নিশ্চয় দেখিছে, ডাটা এনালাইচিছ। এই পদটোৰ কাৰণে আপোনালোকৰ ঠিক তেনেধৰণে BE বা BTech কম্পিউটাৰ ছায়েন্স হ'ব লাগিব, বা IT বা ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন যদি আপুনি পাছ কৰি আছে, বা MCA যদি পাছ কৰি আছে, MSc যদি আপুনি কম্পিউটাৰ ছায়েন্সত পাছ কৰি আছে তেতিয়াও আপুনি আবেদন কৰিব পাৰিব। আৰু লগতে আপোনাৰ মাৰ্ক হ'ব লাগিব 65% মাৰ্ক থাকিব লাগিব, আৰু বয়সটো 40 বছৰ তলত আপোনাৰ হ'ব লাগিব, এইটো আছে। আৰু লগতে আপোনালোকৰ ইয়াতে ৱৰ্ক এক্সপিৰিয়েঞ্চৰ কথা উল্লেখ কৰা আছে। এইটো MIS মেনেজমেণ্টৰ আপুনি যদি 3 বা 4 বছৰ কাম কৰিছে তেতিয়া আপুনি আবেদন কৰিব পাৰিব, আৰু তেতিয়া আপুনি ডাইৰেক্ট ইণ্টাৰভিউলৈ যাব পাৰিব। আৰু ইয়াৰ সবিশেষ গোটেই কথাখিনি যদি আপুনি জানিব বিচাৰে তেনেহ'লে ইয়াৰ অফিচিয়েল ৱেবছাইট আছে, আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব পাৰিব। মই অফিচিয়েল ৱেবছাইটটো আপোনালোকক বিজ্ঞাপনটোত দেখাই দিওঁ। আপোনালোকে গৈ সেই অফিচিয়েল ৱেবছাইট ভিজিট কৰি তাৰ পৰা এই বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব পাৰিব। এইটো নিশ্চয় দেখা পাইছে, ইয়াতে গৈ আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব পাৰিব, আৰু ইয়াতে সবিশেষ আপোনালোকে জানি ল'ব পাৰিব। আজিলৈ ইমানেই, থেংক ইউ।